সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু 2টা দিন বাকী আৰু তেনে সময়তে দেখা গৈছে যে শাসক বিৰোধী দলে বিভিন্ন ধৰণৰ যি নিৰ্বাচনী প্ৰচাৰক সভা আৰম্ভ কৰিছে আৰু সমান্তৰালকৈ ভোটাৰসকলো সাজু হৈছে ইতিমধ্যে তেওঁলোকৰ মন পচন্দৰ যিগৰাকী প্ৰাৰ্থী নিৰ্বাচনৰ বাবে। আৰু মই বৰ্তমান উপস্থিত আছো জাগিৰোড পঞ্চায়তৰ 7 নং ৱাৰ্ডত আৰু 7 নং ৱাৰ্ডত দেখা গৈছে যে মহিলাসকল ইতিমধ্যে সাজু হৈছে ভোটাৰ হিচাপে। তেওঁলোকে সচেতন ভোটাৰ আৰু কেনেধৰণে তেওঁলোকে চৰকাৰ গঠন কৰিব বা বিধায়ক হিচাপে কাক বিচাৰিব, কেনেধৰণৰ কাম কাজ হৈছে আপোনালোকৰ যি গাঁৱত, কেনেধৰণে সাজু হৈছে আপোনালোক? আমি সাজু হৈছো। আমি এইবাৰ আকৌ পীযুষ হাজৰিকা ডাঙৰীয়া দেৱকে বিচাৰিছো, কাৰণ আমাৰ ইয়াত বহুতখিনি উন্নয়ন হৈছে। কাৰণ নামঘৰৰ পৰা, স্কুলৰ পৰা, গৃহিণীৰ পৰা বহুত উন্নয়ন হৈছে, কৈ থাকিলেও শেষ নহয়। আগন্তুক দিনলৈ আমি আকৌ সেই পীযুষ হাজৰিকা ডাঙৰীয়াকে বিচাৰিছো। তেখেতক আমি জিকিছে বুলি ইতিমধ্যে ধৰিয়ে লৈছো, খালি আমি এটাই চিন্তা, তেখেতে কিমান ভোট পাব সেইখিনি অপেক্ষালৈ আমি ৰৈ আছো। কাৰণ আমাৰ মহিলাসকলৰ উন্নয়নৰ কথাটো ক'বই নালাগে। অৰুণোদয়ৰ পৰা, উদ্যমিতা আঁচনিৰ পৰা বিভিন্ন আঁচনি পাইছো। কাৰণ আৰু যিসকলে পোৱা নাই তেওঁলোকো আগন্তুক দিনত পাব বুলি আমাৰ মন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছে আৰু আমিও আশাবাদী। গতিকে আমি আগলৈ পীযুষ হাজৰিকা ডাঙৰীয়াকে বিচাৰিছো। যোৱা 10 বছৰে পীযুষ হাজৰিকাৰ প্ৰতিনিধিত্ব কৰি আহিছে জাগিৰোড সমষ্টিত। কেনেধৰণে কাম কাজ হৈছে বা তাৰ পূৰ্বে কেনেধৰণৰ কাম কাজ হৈছিলে? তাৰ পূৰ্বেতো আমাৰ দৃষ্টিত তেনেধৰণৰ কাম হোৱা পৰা নাছিলে। কাৰণ আমাৰ যিখন ভগত গাঁৱৰ ব্ৰিজ বহুত কষ্টত মানুহে অহা যোৱা কৰিছিলে আৰু আমাৰ ৰেল গেটৰ যিখন ব্ৰিজ সেইখনৰ কাৰণে বহুত অসুবিধা হৈছিল। তেখেত অহাৰ পিছত আমি যিখিনি উন্নয়ন পাইছো, এই দুটা সমস্যাৰ পৰা আমি নথৈ উপকৃত হৈছো। কাৰণ মানুহৰ সময়ৰ মূল্য বহুত। আজিকালি সময় ক্ষতি হোৱাটো কোনো নিবিচাৰে। গতিকে আমি সেইখিনিৰ পৰাও উন্নত হৈছো। সেইকাৰণে আমি বহুত সন্তুষ্টি। লগতে আমাৰ টাটা ছেমি কণ্ডাক্টৰ যিটো আহিছে, সেইটো কাৰণে আৰু আমি সৌভাগ্য যে আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে, আগন্তুক দিনত সকলোখিনি ল'ৰা ছোৱালী তাতে কৰ্ম সংস্থাপন দিব। গতিকে তাতকৈ আৰু আমাৰ উন্নয়ন কি লাগে। আৰু লগতে বসুন্ধৰা আঁচনি, এই আঁচনিটোৰ দ্বাৰা আমি প্ৰত্যেকজন মানুহে 5-6 লাখৰ অধিক হলেও কম নহয়, আমি উন্নয়ন হৈছো। কাৰণ বসুন্ধৰা আঁচনিয়ে আমাক বহুত সকাহ দিছে। নিশ্চয়কৈ দেখা হৈছে যথেষ্ট উন্নয়ন হোৱা বুলি ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে। আন এগৰাকী বাইদেউ আছে। বাইদেউ, আপুনি এইটো পঞ্চায়তৰ হয়, 7 নম্বৰ ৱাৰ্ডৰ জাগিৰোড পঞ্চায়তৰ নিৰ্বাচন আহিছে, কেনেধৰণে সাজু? কেনেধৰণে সাজু হৈছোৱে। প্ৰায় দাদাৰ কাৰণে ঘূৰি ফুৰিছো। দাদা জিকিব বুলি কনফাৰ্ম, জিকিবই। চৰকাৰী আঁচনিসমূহ কেনেধৰণে পাইছে, কেনেধৰণে ইউটিলাইজ কৰিছে? চাওক, গোটেই জাগিৰোডত যিমান মহিলা আছে গোটেই মহিলাবিলাককে এজনী নোহোৱাকৈ অৰুণোদয় দিছে। ইয়াৰ বাহিৰেও ধৰা নিযুত মইনা আঁচনি আৰু মেট্ৰিকৰ প্ৰত্যেকজন ল'ৰা ছোৱালীকে দিছে 300কে। তাৰ বাহিৰেও দাদাই যিমান আমাৰ ৱাৰ্ডৰ 7 নম্বৰ নহয়, গোটেই পঞ্চায়তৰে যিমান মৃতকৰ ঘৰ আছে প্ৰত্যেকৰ ঘৰতে সাহায্য আগবঢ়াইছে। ইয়াৰ বাহিৰেও ধৰক কোনোবা যদি স্বাস্থ্য বেমাৰ আজাৰ হৈছে, বেডত ভৰ্তি হৈ আছে, তাকো দিছে, সহায় কৰিছে দাদাই। ইয়াৰ উপৰি আমাৰ যিখন নখোলা পলাচঙৰ যিখন বড়ি ফিল্ডত মিনি ষ্টেডিয়াম আছে, সেইখনো উদ্বোধন কৰিছে ছাৰে। ভালে লাগিছে এতিয়া গোটেইবিলাক। আৰু মহিলা আছে, তেওঁলোকৰ কথা জানিছে, কি ক'ব? কেনেধৰণে সাজু হৈছে? ভোট নিৰ্বাচন আহিছে, ভোটৰ কাৰণে আমিতো সাজুৱে আছো। এতিয়া চবে মিলি কেনে কৰি আছো আমি। আৰু আমি বিজেপি চৰকাৰৰ পৰা বহুত কিবা কিবি আঁচনি পালো, অৰুণোদয়ৰ পৰা, উদ্যমিতাৰ পৰা চবখিনিয়ে পালো। বাইদেউ কি ক'ব? আমিতো বিজেপি ফালৰ পৰা আৰু ক'বলগীয়া আৰু একোৱে নাই। কি পাইছে? অৰুণোদয়ৰ পৰা, তাৰপিছত বাবু আঁচনিৰ পৰা, নিযুত মইনা আঁচনিৰ পৰা, গোটেই ফৰ্ম ফিল আপ সকলোখিনি পাইছে। সকলোখিনি ফালৰ পৰাই আমি অৱগত সুবিধা পাইছো। আৰু কি কম, অৰুণোদয় যে জাগিৰোড পঞ্চায়তত ইমান মানুহে যে পাইছে, ক'ব লগা নাই। আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে বুবুল দাস আছে কংগ্ৰেছৰ, কি ক'ব? কংগ্ৰেছৰ থাকক দিয়া, কিন্তু আমাৰ পীযুষ দাকে লাগে। তেওঁ এটা সময়ত মন্ত্ৰী আছিলে কিন্তু জাগিৰোড সমষ্টিত। কেনেধৰণে কাম কাজ হৈছিলে আপোনালোকে পাইছে নিশ্চয়। তেতিয়া ধৰণে কোনো কাম কাজ হোৱা নাছিলে। আমাৰ পীযুষ দা যেনেকে কাম কৰি আছে এনেকে কিন্তু বুবুল দাসে কৰা নাই। আন এজন যুৱক আছে। নিৰ্বাচন আহিছে, কেনেধৰণে সাজু হৈছে নিৰ্বাচনৰ বাবে? নিৰ্বাচনৰ কাৰণে আমাৰ গাঁৱৰ আৰু আমাৰ পঞ্চায়তৰ লগতে সকলো যুৱক যুৱতী আমি সাজু। আৰু গাঁৱৰ মহিলাখিনিতো বাৰু লাগি আছে দিন ৰাতি। আৰু আমাৰ যিখন জাগিৰোড পঞ্চায়তৰ আমাৰ প্ৰতিনিধিত্ব কৰে আমাৰ সভাপতি ডাঙৰীয়া, তেওঁ আমাক যথেষ্টখিনি সহায় কৰিছে এইটো ক্ষেত্ৰত। আৰু জাগিৰোড পঞ্চায়তত আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া যথেষ্ট ভোটত তেওঁ জয় হ'ব আৰু নিশ্চিত হৈ গৈছে। আন এজন যুৱক আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। নিৰ্বাচন মাজত 2টা দিন বাকী, কেনেধৰণে সাজু হৈছে জাগিৰোড পঞ্চায়তৰ? জাগিৰোড পঞ্চায়তৰ পৰা নিৰ্বাচনৰ কাৰণে আমি একদম 100% পুৰা সাজু হৈ আছো। দাদাটো অলৰেডি জিকিছে বুলি আমি থিৰাং কৰিলোৱে। দাদা
100% জিকিবই, কিন্তু এতিয়া যোৱা যিটো মানে পঞ্চায়ত ভোট হৈছিলে সেইটোৰ পৰা আমি আশা কৰোঁ যে দাদাৰ যিটো এইটো নিজৰ ভোট, এই ভোটটোত মানে আৰু বেছি পাৰ্চেণ্টেজ যাতে পায় সেইটো মানে আমি আশাবাদী। আৰু ৰাইজকো আমি সেইটোৱে কৈছোঁ, আপোনালোকে আহক, আপোনালোকে ইমান আঁচনি পাইছে বা ইমান উন্নতি হৈছে, জাগিৰোডখন আগৰ তুলনাত মানে সম্পূৰ্ণ সলনি হৈ গৈছে। তো ব্ৰিজৰ পৰা লৈ কিনে আজি আমাৰ IV এইটোও এটা নতুন ৰূপত পাইছে। তাৰপিছত ছেমি কণ্ডাক্টৰ আহিছে, এইফালে ভকতগাঁও দলংখনো হৈছে, আমাৰ জাগিৰোড যিটো মহাবিদ্যালয় সেইখনো বহুত ধুনীয়া এটা সাজ লৈ কিনে থিয় হৈছে। এইবিলাকতো চব উন্নতি, কংগ্ৰেছৰ দিনতো এইবিলাক উন্নতি আমি দেখাই নাছিলোঁ। দাদা অহাৰ পিছত আমি এইবিলাক পাইছোঁ। তো আশা কৰোঁ দাদা মানে যাতে ভাল বিপুল ভোটত জিকি মানে জাগিৰোডত আকৌ মানে বিধায়ক ৰূপে থাকে, সেইটোৱে আমি কামনা কৰোঁ। হয়, নিশ্চয়কৈ, যিহেতু 2026 বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ আৰু 2 দিন বাকী, আৰু তেনে সময়তে যি ভোটাৰসকল আছে, ভোটাৰসকলে নিজৰ পচন্দৰ যিগৰাকী প্ৰাৰ্থী, তেওঁ প্ৰাৰ্থীক ভোট দিবলৈ ইতিমধ্যে কিন্তু সাজু হৈছে জাগিৰোড সমষ্টিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।